মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী এলেকাত হাতী সুৰক্ষাৰ সৌৰশক্তি চালিত বেৰৰ কাষেৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰ্য অব্যাহত। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী বিষ্ণুপুৰ অঞ্চলত তথা মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ কাষেৰে WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ উদ্যোগত সংস্থাপন কৰা হাতী সুৰক্ষাৰ সৌৰশক্তি চালিত বেৰৰ দুয়োকাষে পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰ্য অব্যাহত ৰাখিছে। আজিৰ কাৰ্যৰ জৰিয়তে বেৰৰ দুয়োকাষে প্ৰায় 10 মিটাৰ বহলকৈ ঘাঁহ বন জোপোহা আৰু অপ্ৰয়োজনীয় গছ-গছনিক পৰিষ্কাৰ কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আৰু সংলগ্ন বৰ্তমানলৈ বিষ্ণুপুৰ গাঁৱৰ পৰা আৰম্ভ কৰি 5খন গাঁৱৰ সীমান্তৱৰ্তীৰ মাজত অৱস্থিত হাতী সুৰক্ষাৰ সৌৰশক্তি চালিত বেৰৰ মাজত থকা দুয়োকাষে পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰ্য অব্যাহত ৰাখিছে। কুকলুং বনাঞ্চলিক বিষয়া WTI উদ্যোগ আৰু মানস নেচাৰ কনজাৰভেশ্যন ৱেলফেয়াৰ ছ'চাইটি বাবা বন্ধু NGOৰ সহযোগত ট্ৰেক্টৰৰ সহায়ত এই পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰ্য চলি আছে। উল্লেখযোগ্য যে হাতী সুৰক্ষাৰ এই সৌৰশক্তি চালিত বেৰখনৰ কাষে কাষে ঘাঁহ বন আৰু জোপোহা ডাঙৰ হৈ উঠাৰ ফলত বহু ঠাইত শ্বৰ্ট চাৰ্কিটৰ সমস্যাৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত বেৰৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ লগতে বনৰীয়া হাতী প্ৰতিৰোধৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছিল। এই সমস্যাৰ সমাধানৰ উদ্দেশ্যে এই বিশেষ পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান গ্ৰহণ কৰা হয়। আজি অনুষ্ঠিত এই কাৰ্যসূচীত বিষ্ণুপুৰ ফৰেষ্টৰ বনকৰ্মীসকল, বাবা বন্ধু NGOৰ সদস্যসকল আৰু স্থানীয় কিছু ব্যক্তিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়ায়। লগতে এই জনকল্যাণমূলক কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত কুকলুং বনাঞ্চলিক বিষয়া বিশালজিৎ সিংহা, WTIৰ প্ৰধান সুনাতন ডেকা, প্ৰবন্ধক কৌশিক দেৱ, বিষ্ণুপুৰ বজাৰ সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানস নেচাৰ কনজাৰভেশ্যন ৱেলফেয়াৰ ছ'চাইটি ওৰফে বাবা বন্ধু সংস্থাৰ সম্পাদক ৰাজীৱ বৰ্মনে। আমি আজি WTI আৰু কুকলুং বনাঞ্চলিক বিষয়া উদ্যোগত আৰু আমাৰ বাবা বন্ধু NGOৰ সহযোগত আজি আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী যিটো হাতী সুৰক্ষাৰ সৌৰশক্তিচালিত বেৰখন আজি আমি চাফাই কৰি আছোঁ। ইয়াত গা বন লাগি থকাৰ ফলত কি হয়, হাতী সুৰক্ষাৰ যিটো আমাৰ বৈদ্যুতিক বেৰ আছে এইটোত শ্বৰ্ট কমকৈ পায়। আমি তাৰ কাৰণে WTI আৰু বনাঞ্চলিক বিষয়া তেখেতসকলৰ লগত আলোচনা কৰি আজি আমি কুকলুং বনাঞ্চলিক বিষয়াই ট্ৰেক্টৰ পঠিয়াই দিছে আৰু বাবা বন্ধু সদস্য আৰু বিষ্ণুপুৰ ফৰেষ্টৰ বিটৰ বনকৰ্মীসকলে মিলি ইয়াত আমি চাফাই কৰি আছোঁ যাতে গা বনবিলাক আমি কাটিব পাৰোঁ, যাতে ডাঙৰ হ'ব নোৱাৰে। যদি সিহঁতে সোনকালে ডাঙৰ হৈ যায় তেতিয়াহ'লে হাতী সুৰক্ষাৰ কাৰণে যিটো সৌৰশক্তিচালিত বেৰ দিছে এইটো শ্বৰ্ট কম পায়, যাতে শ্বৰ্ট বেছিকৈ পায় তাৰ স্বাৰ্থত আমি এই কামটো কৰিবলৈ লৈছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কুকলুং বনাঞ্চলিক বিষয়া বিশালজিৎ সিংহা মহাশয়ক, লগতে WTIৰ প্ৰধান সনাতন ডেকা আৰু মেনেজাৰ কৌশিক দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত সহায় সহযোগ কৰিছে বিষ্ণুপুৰ অঞ্চলত 2খন বজাৰ কমিটি আছে, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আমাৰ আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াইছে। এতিয়া আমি ক'ব বিচাৰোঁ যে হাতী সুৰক্ষাৰ বৈদ্যুতিক বেৰ থকা সত্ত্বেও কিন্তু প্ৰতিদিনে হাতী গ্ৰামাঞ্চলত প্ৰৱেশ কৰে। তাৰ কাৰণটো এইটোৱে আছিল, যিটো আমাৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী হাতী সুৰক্ষাৰ বৈদ্যুতিক বেৰৰ ওচৰত থকা যিটো বেৰ আছিল এই বেৰৰ চৌদিশে থকা গা বনবিলাক ডাঙৰ হৈছিল, তাৰ ফলতে কিন্তু শ্বৰ্ট লাইনৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু শ্বৰ্ট কমকৈ পাইছিল। কিন্তু আজি কালি পৰহি হয়তো আমাৰ 4 দিন লাগিব এই কামটো সম্পূৰ্ণ কৰাত। তাৰপিছত আমি গম পাম এই অঞ্চলত আচলতে হাতী কেনেকৈ প্ৰৱেশ কৰে আৰু আমি এই অঞ্চলৰ সকলো ৰাইজক আমি সহায় সহযোগ কৰাৰ কাৰণে আপোনালোকক সকলোকে আমি অনুৰোধ কৰিছোঁ, আপোনালোকে সন্ধিয়াত আহক। সকলোৱে আমি যিটো বাবা বন্ধু নামৰ NGO সংস্থাটোৱে আমি হাতী পহৰা দিওঁ, আপোনালোকে আমাৰ লগত থাকি হাতীক পহৰা দিয়ক যাতে হাতী গ্ৰামাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে। গ্ৰামাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে যেন আমি বিষ্ণুপুৰ ফৰেষ্টৰ বিট কৰ্মীসকলৰ সহায়ত যাতে আমি হাতী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ পঠিয়াই দিব পাৰোঁ, এই কাৰণে আপোনালোকৰ ওচৰত আমি সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ।